মই সেইকাৰণে আপোনাক এবাৰ মাত্ৰ দৰ্শন কৰিব মন আছিলে সেইকাৰণে আপোনাক বিচাৰিছোঁ মঞ্চত অন্য মোৰ একো কথা নাই ৰাইজ তেখেতৰ কাৰণে এটা ডাঙৰ হাত চাপৰি আৰু মই যথেষ্ট সৰু হ'ম আপোনাতকৈ বয়সত মাত্ৰ মই এটা কথাই ক'ব বিচাৰিম দাদা যদি অসুবিধা হয় মনত ৰাখিবলৈ এখন কাগজত লিখি ল'লেই হ'ল বাছ পুনৰ বিপদত পৰিছে অসমৰ সংগীত জগতৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাস পিছে কি হৈছিলে গীতাঞ্জলি দাসৰ লগত এই সকলোবোৰ আপোনালোকক জনাম গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ লগতে যিসকলে আমাৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব বিহু মঞ্চত ঘোষকে বাৰে বাৰে ভুলকৈ নাম লৈছিল গীতাঞ্জলি দাসৰ আৰু তাকেই উদ্দেশ্যি বিহু মঞ্চত জ্যেষ্ঠজনক অপমানসূচক মন্তব্য কৰিলে কণ্ঠশিল্পী গীতাঞ্জলি দাসে সমূহ ৰাইজৰ ওচৰত মঞ্চতে বৰ বেয়াকৈ লাজ দিলে ঘোষকক কণ্ঠশিল্পী গীতাঞ্জলি দাসে বৰ্তমান ছ'চিয়েল মিডিয়াত খুবেই ভাইৰেল হৈ পৰিছে এই বিশেষ ভিডিঅ'টি আৰু এই ভিডিঅ'ৰ পাছতে অনুৰাগীসকলে সমালোচনা কৰিছে কণ্ঠশিল্পী গীতাঞ্জলি দাসক কওকচোন আপোনালোকে ক'লে গম পাম মোৰ নাম কি ধন্যবাদ ৰঙালীৰ বহুত শুভেচ্ছা যাচিছোঁ আটাইলৈ আৰু আজিৰ এই অনুষ্ঠানটিত আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু মই অনুষ্ঠান তেতিয়াহে আৰম্ভ কৰিম যেতিয়া ঘোষকগৰাকী এবাৰ মঞ্চলৈ আহিব মই আমন্ত্ৰণ জনাইছোঁ তেখেতক এবাৰ লগ পাবলৈ মন গৈছে মই এবাৰ লগ পাব বিচাৰিম ঘোষকগৰাকীক বিশিষ্ট মাননীয় ঘোষক ডাঙৰীয়া আপুনি আহিলে আমি অনুষ্ঠান আৰম্ভ কৰিব পাৰোঁ এবাৰ মঞ্চত বিচাৰিছোঁ আয়োজকৰ তৰফৰ পৰা যদি পঠিয়াই দিয়ে তেখেতক এবাৰ ভাল পাম মই চিনাকি হ'ব মন গৈছে আপুনি কৰি আছে নেকি ঘোষণা ৰাইজে ইতিমধ্যে মোৰ নামৰ গীতটি গাবলৈ আৰম্ভও কৰিছে মই শুনিছোঁ থেংক ইউ ছ' মাছ এনেদৰে মৰম দিব ভাল লাগিব এয়া দাদা আমাৰ মাননীয় ঘোষক ডাঙৰীয়া তেখেতৰ কাৰণে এটা ৰাইজৰ পৰা ডাঙৰকৈ হাত চাপৰ বিচাৰিছোঁ পোনতে একো নাই বাৰু একো নাই মই আপোনাক মাত্ৰ এবাৰ লগ পাব বিচাৰিছিলোঁ কাৰণ বাৰম্বাৰ কৈ থকা হৈছে আপোনাক মোৰ নামটো আৰু যদি এখন মঞ্চত উঠাৰ আগতে নিজৰ নামটো ভুলকৈ শুনা যায় সেইটো চাগে আপোনাৰো ভাল নালাগিব নহয় জানো দাদা নাই মই অকণমান মনত বেয়া লাগিছে মই সেইকাৰণে আপোনাক এবাৰ মাত্ৰ দৰ্শন কৰিব মন আছিলে সেইকাৰণে আপোনাক বিচাৰিছোঁ মঞ্চত অন্য মোৰ একো কথা নাই ৰাইজ তেখেতৰ কাৰণে এটা ডাঙৰ হাত চাপৰি আৰু মই যথেষ্ট সৰু হ'ম আপোনাতকৈ বয়সত মাত্ৰ মই এটা কথাই ক'ব বিচাৰিম দাদা যদি অসুবিধা হয় মনত ৰাখিবলৈ এখন কাগজত লিখি ল'লেই হ'ল বাছ চিম্পল কথা হয়নে বাৰু মই আপোনাক সন্মান জনাইছোঁ কেৱল নাই আপুনি যথেষ্ট বয়সত ডাঙৰ মই আপোনাক ক্ষমা খোজাবলৈ মঞ্চলৈ মাতা নাই মই মাত্ৰ আপোনাক এবাৰ লগ পাব বিচাৰিছোঁ নাই মই মনত একো লোৱাই নাই মাত্ৰ মই ভাবিছোঁ যে কোনজন মানুহে মোৰ নামটো বাৰেনো ভুলকৈ কৈছে মই এবাৰ লগ পাওঁচোন অনুষ্ঠান আৰম্ভ কৰাৰ আগতে কাৰণ মোৰ টীমৰ ফালৰ পৰাও কেইবাবাৰো কোৱা হৈছে যে মোৰ নামটো গীতাঞ্জলি বুলি কিন্তু বাৰে আপুনি যেতিয়া শেষৰ বাৰলৈকে মানে ভুলকৈ কৈছে মোৰ তেতিয়া অকণমান বেয়া লাগিছে জাষ্ট চিনাকিটোহে হ'লোঁ আপুনি একদম বেয়া নাপাব দেই নাই নিশ্চয় বেয়া নাপাওঁ ৰাইজ আয়োজকৰ কাৰণে এটা ডাঙৰ হাত চাপৰি বিচাৰিম পুনতে আপোনালোক সকলোৰে পৰা